এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব কিয়নো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ ডাঙৰ খবৰ এই মুহূৰ্তত থানাই ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে কৰিশ্মা নাথৰ বিৰুদ্ধে বিষ্ণু প্ৰসাদ ৰাভাৰ গীত বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে বিষ্ণু প্ৰসাদ ৰাভাৰ গীত বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে কৰিশ্মা নাথৰ বিৰুদ্ধে এই মুহূৰ্তত এটা বিগ নিউজ ৰাজ্যজুৰি কৰিশ্মা নাথক গৰিহণা দিছে ৰাইজে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাভা সংগীতক বিকৃত কৰা কৰিশ্মাৰ বিৰুদ্ধে লোক কঠোৰ ব্যৱস্থা যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে অসমীয়া যুৱ মঞ্চই লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ থানাই ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে কৰিশ্মা নাথৰ বিৰুদ্ধে কিয়নো জনাই আছো ডাঙৰ খবৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে ৰাভা সংগীতক বিকৃত কৰা কৰিশ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱা হৈছে ৰাজ্যজুৰি কৰিশ্মাক গৰিহণা দিছে ৰাইজে